হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো ফাকুৱাৰে হয়, কিন্তু অলপমান দিয়া দেৰিয়ে হৈ গ'ল, হ'লেও ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই ভিডিঅ'টো হৈছে গৰখীয়া থানৰ শিৱসাগৰৰ নিতাই পুখুৰীৰ গৰখীয়া থানত যিহেতু দৌল উৎসৱ বহুত ডাঙৰকৈ পতা হয়। মই আগতে গৈছোঁ, কিন্তু এইবাৰ পিছে মোৰ যোৱা নহ'লে। হাজবেণ্ডহে গৈছিল আৰু তেওঁৱেই এই ভিডিঅ'খিনি কৰি আনিছে, সেইকাৰণে ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আচলতে ইয়াতে বহুত মানুহৰ সমাগম হয়, মেলা হয়, কিন্তু সেইদিনা আচলতে বতৰেহে অলপমান দিগদাৰি দিলে আৰু আমিও যাম বুলি আশা কৰি আছিলোঁ, কিন্তু বতৰৰ কাৰণে আচলতে যোৱা নহ'ল। আগতে মই গৈছোঁ তালৈ, খুব বেছি ভাল লাগে। আপোনালোক হয়তো বহুত আহিছে ইয়ালৈ। আৰু ইয়াতে এটা বিশেষ কাৰণত এই দৌল উৎসৱটো পতা হয়। মোৰ মতে মই যিখিনি জানো আৰু ইয়াতে মানে যিসকল সতি সন্ততি নাই, যিসকল দম্পতীৰ বিবাহৰ কেইবাবছৰৰ পাছতো আচলতে সতি সন্ততি নাই হোৱা, তেওঁলোকৰ বাবে বিশেষভাৱে কিছুমান নিয়ম কৰা হয়। দিনটো মানে গোটেই ৰাতিটো তাতে নাম কীৰ্তন কৰা হয় আৰু ৰাতিপুৱালৈ কিছুমান নিয়ম কৰা হয়। যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ আমিও গৈছিলোঁ তালৈ চাকি দিবলৈ বুলি, আৰু তাতে তেতিয়া গম পাইছিলোঁ এই কথাটো, আৰু আমিও আচলতে গোটেই ৰাতিটো তাত আছিলোঁ। যিহেতু সেই সময়ত আমিও এটা সন্তান বিচাৰি আছিলোঁ, যিহেতু ইমান এটা শুভ ক্ষণত আমি গৈ পাইছিলোঁগৈ, সেইকাৰণে আমিও তাত থাকি গোটেই ৰাতিটো তেওঁলোকৰ লগত কটাই ৰাতিপুৱালৈ সেই নিয়মখিনি কৰিছিলোঁ আৰু খুব বেছি আচলতে ভাল লাগিছিলে। আৰু তেতিয়াই ভাবি থৈছিলোঁ যে পুনৰ আকৌ যাম বুলি, কিন্তু ইয়াৰো গাটো এবাৰ বেয়া হ'ল আৰু বতৰটো আচলতে লগ নিদিলে, সেইকাৰণে যোৱা নহ'লে। এওঁৱে গ'ল আৰু ভাবিলোঁ আপোনালোকৰ লগতো কথাখিনি শ্বেয়াৰ কৰোঁ। এই আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ লিখিয়ে থৈছে, বিশেষভাৱে তেওঁলোকৰ বাবে আচলতে স্থান তাত পাৰি ৰখা হয়, আৰু গতিকে ভাবিলোঁ আপোনালোকৰ লগতো কথাখিনি শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। গতিকে ব'লক অলপমান চাই লওঁ।